আপোনালোকে আচৰিত হ'ব যে অকল হেৰি নহয়, চব মানুহৰ ঘৰ দুৱাৰ চব শেষ হৈ গৈছে। আমাৰ মণিৰ ঘৰটো পুৰা শেষ। তাইৰ শাহুৰেক নিজৰ শহুৰেকৰ বেমাৰ, তাৰ মাজতো একদিনো ডিউটি নকৰাকৈ থকা নাই। আমাৰ বহুত পৰিস্থিতি বেয়া, গতিকে মই সকলোৰে কাৰণে এইটো কৰিছোঁ। এইটো মোৰ এককালীন। এতিয়া মই পাৰিলে মই আকৌ এবাৰ সাংবাদিকসকলক নিজে ঘৰবিলাক চাই অকণমান আৰু বেছি সহায় কৰিবলৈ চেষ্টা কৰিম। সকলে 24 ঘণ্টা ঘৰৰ কাম এৰি 24 ঘণ্টাই ৰাইজৰ কাম কৰে। আমাৰ সেই সাংবাদিক সমাজৰ বহুজন সাংবাদিক আজি বানপানীত পৰিছে। তেওঁলোকৰ ঘৰ দুৱাৰবিলাক উটি গৈছে, কাৰোবাৰ ঘৰ সকলো বস্তু নষ্ট হৈছে। কিন্তু তাৰ মাজতো তেওঁলোকে 24 ঘণ্টাই আমাৰ সংবাদ সেৱা কৰি আছে, নিজৰ ঘৰত সময় দিব পৰা নাই। সেইকাৰণে মই স্থানীয় বিধায়ক হিচাপে যিসকলৰ সাংবাদিকৰ তালিকা মোক সাংবাদিকসকলে বনাই দিছে, তেখেতসকলৰ কাৰণে মই প্ৰত্যেকৰ কাৰণে টকা 10,000কৈ, এজন সাংবাদিকৰ কাৰণে টকা 10,000কৈ, যাৰ যাৰ ঘৰত পানী উঠিছে তেনেকুৱা সাংবাদিকসকলৰ কাৰণে মই টকা 10,000কৈ আজি মই বিধায়ক হিচাপে, স্থানীয় বিধায়ক হিচাপে খুব মৰমেৰে সৈতে, আগ্ৰহেৰে সৈতে, শ্ৰদ্ধাৰ সৈতে আগবঢ়াইছোঁ। আৰু মই আশা কৰিছোঁ যে সাংবাদিকসকলে মোৰ এই মৰম, মোৰ এই শ্ৰদ্ধা তেখেতসকলে গ্ৰহণ কৰিব। এইটো বিধায়কৰ হেৰি বুলি নধৰিব। এইটো মই এজন সাধাৰণ মানুহ হিচাপে, যিহেতু মই এই অঞ্চলটোক প্ৰতিনিধিত্ব কৰোঁ, গতিকে সকলোৰে হৈ, সকলো সাংবাদিক সমাজৰ হৈ মই এতিয়া আপোনালোকৰ হাতত সাংবাদিক সমাজৰ সকলোৰে হৈ আপোনালোকে আচৰিত হ'ব যে অকল হেৰি নহয়, চব মানুহৰ ঘৰ দুৱাৰ চব শেষ হৈ গৈছে। আমাৰ মণিৰ ঘৰটো পুৰা শেষ। তাইৰ শাহুৰেক নিজৰ শহুৰেকৰ বেমাৰ, তাৰ মাজতো একদিনো ডিউটি নকৰাকৈ থকা নাই। আমাৰ বহুত পৰিস্থিতি বেয়া, গতিকে মই সকলোৰে কাৰণে এইটো কৰিছোঁ। এইটো মোৰ এককালীন। এতিয়া মই পাৰিলে মই আকৌ এবাৰ সাংবাদিকসকলক নিজে ঘৰবিলাক চাই অকণমান আৰু বেছি সহায় কৰিবলৈ চেষ্টা কৰিম। বহুত সাদৰে গ্ৰহণ কৰিছোঁ। এটা কথা ক'বই লাগিব, শিৱসাগৰ সমষ্টিৰ যিজন বিধায়ক আজি আচলতে কেৱল মাত্ৰ বৰ্ণাঢ্যৰ কাৰণে নহয়, যিসকল সংবাদকৰ্মীয়ে নিজৰ ঘৰ এবুকুলৈকে পানী, কিন্তু এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ, কিন্তু বৰ্তমানলৈকে যেনে তেনে মই সাৱধানে আছোঁ। মোৰ ঘৰখন বুঢ়া নাই বা মোৰ লগত হয়তো আৰু 4জনৰ বুঢ়া নাই, কিন্তু আমাৰ অধিক সংখ্যৰে ঘৰ বুৰিছে। গতিকে তেওঁ আমাক যিটো মৰমেৰে আগবঢ়াইছে, এইটো কোনো পুঁজি বুলি নাই ধৰা, তেওঁ মৰমেৰে আগবঢ়াইছে। আৰু এই সময়ত আচলতে এষাৰ মাতেই যথেষ্ট, কিন্তু এতিয়া যিটো তেওঁ পুঁজি আমালৈ আগবঢ়াইছে 10,000 টকা, এয়া আচলতে এক আশীৰ্বাদ স্বৰূপ। প্ৰতি ঘৰ মানুহতে পানী সোমাই যিটো এক অৱস্থা হৈছে, আচলতে এইটো বৰ্ণনাৰ অতীত। আৰু আমি অতি দুখেৰে জনাওঁ যে মানে হাত জোৰ কৰি জনাইছোঁ, এগৰাকী সংবাদকৰ্মী হিচাপে শিৱসাগৰৰ প্ৰতিজন সংবাদকৰ্মী হৈ প্ৰত্যেকজন বৰ্ণাঢ্যৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। যিহেতু আমি কিছুমান জেগাত যাব নাই পৰা, আমি নিৰুপায়, যিহেতু স্কুটি নাযায়, বাইক নাযায়। মই 5 ফুট 1 ইঞ্চি ওখ, মোৰ বুকুলৈকে পানী, মই তাতকৈ আৰু আগবাঢ়িব নোৱাৰোঁ। গতিকে আপোনালোকে আশা নেৰিব, সাহস নেৰিব, ধৈৰ্য নেৰিব। এনে এজন বিধায়ক আচলতে পাবলৈ সঁচাকৈয়ে এতিয়া ভাবিছোঁ এগৰাকী সংবাদকৰ্মী হিচাপে নহয়, এগৰাকী নাগৰিক হিচাপে আচলতে এনেকুৱা এজন বিধায়কক জয়যুক্ত কৰি আপোনালোকে নিশ্চয় ভুল কৰা নাছিল। আৰু